ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষা যেটো আহি পালে সো হেহে মই অসমীয়া কোৱেশ্চন হোৱা আলোচনা কৰিম তোমালোক শেয়াৰ কৰিম তোমালোক কিমানটা পাৰিলা তোমালোকে চেষ্টা কৰিবা কমেন্ট সেকশনত জনাবা তোমালোক নিজে টেষ্ট কৰা যে কিমানখিনি পঢ়িলা আৰু নেক্সট মই এনসাৰ খিনি তোমালোক কৈ দিম জাস্ট বৰ্তমানৰ কোৱেশ্চন পেপাৰখন শেয়াৰ কৰিছো আৰু লগতে তোমালোকে যে ভাল এটা ৰিজাল্ট কৰিব বিচাৰা 9ত তেতিয়া হলে আমাৰ অনলাইন টিউচন জইন হ'ব পাৰিবা ম্যাথছ একেবাৰে সহজ কৰি পঢ়োৱা হয় ম্যাথ সায়েন্স সোশিয়াল সায়েন্স ইংলিশ চাৰিটা সাবজেক্ট মান্থলি মাত্ৰ 99 টকাতে তোমালোকে পঢ়িব পাৰিবা সো যেটো হোৱাটসএপ নম্বৰ দেখা পাইছে এই নম্বৰটো এসএমএস কৰি তোমালোকে সোনকালে জয়েন হৈ লোৱা ঠিক আছে এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছো প্ৰথম প্ৰশ্নটো আছে কৃষ্ণ গীত গাৱন্ত সুন্দৰী কৃষ্ণ গীত গোৱা সুন্দৰী কোন মথনিত ধৰিয়া নিখেত মথনি শব্দ অৰ্থ কি মানুহে পৰস্পৰ বোলা কথাৰ অৰ্থ কি পাদ্য ঐঘলৈ মানুহক পূজা কৰাৰ অৰ্থ কি এবিলাক সকল এক নম্বৰীয়া কোন শ্ৰেণীৰ মানুহক শত্ৰু হৰক হস ব্যৱহাৰ অনুপান কি সময়ৰ মজলীয়া ভাগবোৰ কি কি সময় কি গতিত ঘূৰে কুসংস্কাৰ বুলিলে কি বুজা কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায় দুই নম্বৰ প্ৰশ্নটো হৈছে বিনিময় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে প্ৰাকৃতিক জগত বুলিলে কি বুজায় অন্ধবিশ্বাস মানে কি ইয়াৰ দুটা কাৰল লিখা তাহাংক তনয় মানি বলে যশোদা বান্ধন্ত উৰুখ হলে কথাষাৰ অন্তৰ্নিহিত তাৎপৰ্য লিখা প্ৰাকৃতিক জগতৰ গতিবিধিৰ দ্বাৰা সময় কেনেকৈ নিৰ্ণয় কৰিব পাৰি তাৰ পিছত 3 নম্বৰ প্ৰশ্ন সময়ৰ টিকনিডাল হেনো আগফালে কথাষাৰি অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা য'ত 3 নম্বৰ আছে নেক্সট হৈছে প্ৰসংগ দসংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এটা য'ত 4 নম্বৰ আছে যাক যোগী নাপৱন্ত ধ্যানত হেন হৰি বলৱন্ত ভয়ত নাইবা এটো লিখিব পৰা তোমালোকে এলেহুৱা দিন নাযায় নুপুৱাই 5 নম্বৰ আছে সমাৰ্থক শব্দ যিকোনো তিনিটা 3 নম্বৰ আছে মানুহ পৃথিৱী কৰ্ণ দধি বস্ত বিপৰীত শব্দ লিখা যিকোনো তিনিটা য'ত 3 নম্বৰ আছে খচ উচ্চ নিন্দা গহীন গুপ্ত বাক্য ৰচনা কৰা য'ত 3 নম্বৰ আছে চকুকুটা সজাগতা সভা মৌলিক অধিকাৰ 4 নম্বৰ চমু উত্তৰ লিখা আহোমসকলে আদিতে কোন জাতিৰ লোক আছিল আৰু তেওঁলোক আদি বাসস্থান ক'ত আছিল বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা কি কি কাৰ্বিসকলৰ প্ৰধান বসতি অঞ্চল দুটা কি কি কাৰ্বিসকলৰ মূল ফৈদ কেইটা কি কি অসমৰ দক্ষিণ প্ৰান্তৰ জিলা কেইখনৰ নাম কি নাম লিখা য'ত নেক্সট 3 নম্বৰ প্ৰশ্ন চমু টকা লিখা লাচিত বৰফুকন দুটা লিখিব দিছে যিকোনো সতী জয়মতী নেক্সট সমচান সিং ইটি সেমছ নসিং ইংটি হয়নে সো ছাত্ৰছাত্ৰীসকল তোমালোকে বুজি পালা আৰু নেক্সট মই এনসাৰ খিনি বাৰু নেক্সট এটা ভিডিঅত কৰিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে তোমালোকে অনলাইন ক্লাছত জয়েন হৈ লোৱা আৰু একেদিন জয়েন হ'লে তোমালোকে কোনো পেমেন্ট কৰিব নালাগে মানে আমি যেটো জুলাইৰ পৰাহে তোমালোকৰ পেমেন্টটো ধৰা হ'ব গতিকে তোমালোকে একেদিন সোনকালে জয়েন হোৱা এই মাহটো ধৰা নাযায় ঠিক আছে বাই